ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰ আৰু গুৱাহাটী মহানগৰত এতিয়া 6 মাইল স্থিত যি উৰণ সেতু আছে সেই উৰণ সেতুটো এতিয়া ভাঙি পেলোৱা এক ধৰণৰ বিপদজনক হৈ যোৱা বুলি দেখিবলৈ পোৱা গৈছে। যেহেতু এই ৰাজধানী চহৰ গুৱাহাটী মহানগৰ যেহেতু বিগত 15 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল এই উৰণ সেতু যাতে যান জঁটৰ সমস্যা নহয়, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে 15 বছৰ নাযাওঁতেই কিন্তু এই যি উৰণ সেতু সেই উৰণ সেতু এতিয়া বৰ্তমান ভাঙি যোৱা দেখিবলৈ পোৱা গৈছে, ফাট মেলা পৰিলক্ষিত হৈছে। যেহেতু মই বৰ্তমান উপস্থিত আছোঁ 6 মাইল স্থিত যি উৰণ সেতু সেই উৰণ সেতুৰ আমি অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে উৰণ সেতুটো বিগত আজি এটা বছৰ আগতে কিন্তু দেখিবলৈ পোৱা গৈছে যে মাজমজিয়াত এই কংক্ৰিটৰ মহানগৰীত এই উৰণ সেতুৰ মাজমজিয়াত তেওঁলোকে আচলতে ফাট মেলাৰ বাবে তেওঁলোকে কাঠৰে নিৰ্মাণ কৰিছে দলং, কিন্তু তাৰ পিছতে তাৰ ওপৰতে তেওঁলোকে সেই দলং এই ফ্লাইঅভাৰখন বনোৱা হৈছে। কিন্তু এতিয়া আকৌ পুনৰ দেখিবলৈ পোৱা গৈছে যে এই ফ্লাইঅভাৰটো আচলতে ফাট মেলা পৰিলক্ষিত হৈছে আৰু যাতায়াতৰ লক্ষ্যৰে উত্তৰ পূৰ্বৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে এখনৰ পিছত আন এখন উৰণ সেতু। কিন্তু বৰ্তমান যি ডাউন টাউন আৰু আমবাৰী নুনমাটি দুখন উৰণ সেতু নিৰ্মাণ কাৰ্য অব্যাহত থকাৰ মাজতে কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মহানগৰী GS ৰোডৰ 6 মাইল উৰণ সেতুখন এতিয়া ভাঙি পেলোৱাৰ পৰিকল্পনা কৰিছে আৰু এই পৰিকল্পনা লোক নিৰ্মাণ বিভাগৰ আচলতে এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে এই কথা সদৰি কৰিছে আৰু উদ্বোধনৰ মাত্ৰ 15 বছৰৰ ব্যৱধানতে প্ৰায় 70 পৰা 80 কোটি টকা পানীত পেলাই 6 মাইল উৰণ সেতুখন সম্পূৰ্ণৰূপে ভাঙি পেলাই ৰাজকোষৰ ধনেৰে নতুনকৈ এখন উৰণ সেতু নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে। মাত্ৰ 15টা বছৰ আৰু 15টা বছৰত যদি এনেকুৱা যে যান জঁটৰ সমস্যাৰ সমাধানৰ বাবে চৰকাৰখনে উৰণ সেতু বনাইছিলে, আচলতে বহুত দীঘলীয়া এই উৰণ সেতুখন এতিয়া পুনৰ নিৰ্মাণ কৰিব নে ভাঙি পেলোৱা হ'ব, এক ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব। আমি যিহেতু এটা কথা উল্লেখ কৰিব লাগিব যে যেতিয়া উৰণ সেতু ফাট মেলিছিলে এই ফাট মেলাৰ সময়তে এই বাঁহেৰে এনেকৈ তেওঁলোকে বাধা প্ৰদান কৰিছে যাতে কোনো ধৰণৰ যাতে গধুৰ যান বাহন আহিব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে গধুৰ যান বাহনতো আপোনালোকে বাদে দিয়ক, তেওঁলোকে যি বাছ আপোনালোকে নিশ্চয়কৈ দেখিছে গ্ৰীণ বাছ, এনেকৈ অন কেমেৰাত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে গধুৰ যান বাহন ওপৰেৰে চলাচল কৰাত নিষেধ কৰিছিলে, কিন্তু তথাপিতো যে একাংশ কিছু গাড়ী চালকে বা বাছ চালকে এনেদৰে এই নিৰ্মীয়মান যি এতিয়া এই ফাট মেলা দেখিবলৈ গৈছে সেই ফাট মেলাৰ স্বত্তেও তেওঁলোকে জানি বুজি এই ফ্লাইঅভাৰৰ ওপৰত তেওঁলোকে যান বাহন লৈ যোৱা দেখা পোৱা গৈছে। যিটো আমি সেইটো পাৰতো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে খানাৰপাৰাৰ পৰা যেতিয়া আপোনালোকে উৰণ সেতুত ওপৰলৈ উঠিব তাতেও তেওঁলোকে বাধা প্ৰদান কৰা এনেকৈ যি বাঁহেৰে তেওঁলোকে ঠেক দি থোৱা হৈছে, তাতেও তেওঁলোকে বাৰম্বাৰকৈ এটা পোষ্টাৰত লিখি থোৱা আছে যে গধুৰ যান বাহন যোৱা নিষেধ, কিন্তু তথাপিতো একাংশ কিছু বাছ চালকে কিন্তু গধুৰ যান বাহনেৰে এনেদৰে অহা যোৱা কৰা দেখিবলৈ পোৱা যায়। কিছু একাংশ কিছু বাছ চালক আছে যিয়ে কিন্তু চৰকাৰে দিয়া নীতি নিয়ম উলংঘা নকৰি তেওঁলোকে সুন্দৰকৈ এই উৰণ সেতুৰ ছাইডৰ যি ৰাস্তা আছে সেই ৰাস্তাৰে তেওঁলোকে বাছে হওক যিকোনো ডাঙৰ গধুৰ যান বাহনে সকলো ইয়াৰে অহা যোৱা কৰা দেখিবলৈ পোৱা যায়। কিন্তু একাংশ বাছ চালকে কিন্তু আকৌ উৰণ সেতুৰ ওপৰেৰে তেওঁলোকে জানি বুজে যিহেতু ফাট মেলা সকলোৱে নিশ্চয় সংবাদ মাধ্যমত দেখিছে, তথাপিতো যেন এই কথা অমান্য কৰি বা চৰকাৰৰ কথা অমান্য কৰি তেওঁলোকে গধুৰ যান বাহনৰ পৰা আদি কৰি বাছ আজি সকলোৱে এই ফ্লাইঅভাৰ আছে সেই ফ্লাইঅভাৰৰ ওপৰে অহা দেখিবলৈ পোৱা গৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এনেদৰে যি বৰ্তমান মাত্ৰ 15 বছৰ নযাওঁতে যে এনেদৰে 70-80 কোটি টকা পানীত পেলাই 6 মাইল উৰণ সেতু সম্পূৰ্ণৰূপে ভাঙি পেলাই ৰাজকোষৰ ধনেৰে নতুনকৈ এখন উৰণ সেতু নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে। মাত্ৰ 15 বছৰতে যাতায়াতৰ বাবে বিপদজনক হৈ পৰা ফ্লাইঅভাৰখনৰ বৰ্তমান মেৰামতিৰ কাম অব্যাহত আছে, যদিও যিকোনো মুহূৰ্ততে বিপদ ঘটাৰ আশংকা ব্যক্ত কৰে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই উৰণ সেতুখনৰ মেৰামতিৰ সম্ভৱ নহয় বুলিও স্পষ্ট কৰি দিছে। আৰু যিহেতু অভিযন্তাৰ এই প্ৰতিবেদন লাভ কৰাৰ পিছতে যিহেতু কিছুদিন আগতে 2-3 দিন আগতে অভিযন্তাগৰাকীয়ে এই কথা উল্লেখ কৰিছিলে যে বিপদ শংকা যিহেতু বহুত যেতিয়া তেতিয়া এই বিপদ নামি আহিব পাৰে, তাৰ বাবে তেওঁ স্পষ্টৰূপে কথা কৈছিলে যে গধুৰ যান বাহন যাতে ইয়াৰ ওপৰেৰে নাহে, তথাপিতো কিছু একাংশ লোকে গধুৰ যান বাহন অহা যোৱা কৰে বা তেওঁলোকে কোনো ধৰণৰ আইন অমান্য নকৰি তেওঁলোকে এনেদৰে অহা যোৱা কৰা দেখা গৈছে। যিহেতু উৰণ সেতুখনৰ কেইবাটাও খুঁটাৰ তললৈ বহি যোৱা যান বাহনৰ বোজা বহন কৰিব নোৱাৰা হৈ পৰে, যাৰ ফলত লোক নিৰ্মাণ বিভাগে ধুবুৰীৰ বিজেপি বিধায়কৰ ভাতৃ বিনোদ সিংহীৰ মালিকাধীন গৌতম কনষ্ট্ৰাকশ্যন
উৰণখনৰ মেৰামতিৰ বাবদ প্ৰায় 10 কোটি টকাও আদায় দিছে বিগত বৰ্ষ কেইটা 4ৰ পৰা 5 বাৰকৈ মেৰামতি কৰাৰ পাছতো উৰণ সেতুৰ যাতায়াতৰ বাবে সুচল হৈ নুঠিল আৰু এনেদৰে কিমান দিন এনেকৈ যি ফাট মেলি থকা পৰিলক্ষিত হৈছে বা আগতো আমি আপোনালোকক দেখুৱাইছিলোঁ যে মাজমজিয়াত যি উৰণ সেতুৰ মাজমজিয়াত কিন্তু তেওঁলোকে উৰণ ক্ষেত্ৰৰ মাজমজিয়াত এনেদৰে ফাট মেলিছিলে তেতিয়া আমি দেখুৱাইছিলোঁ যে তেওঁলোকে বাঁহেৰে কাঠেৰে তেওঁলোকে তাতে কংক্ৰিটৰ যি মহানগৰীৰ যি এই আচলতে মাজভাগতে তেওঁলোকে বাঁহেৰে নিৰ্মাণ কৰি তেওঁলোকে সেইখিনি ঠাই মেৰামতি কৰিছিল আৰু এনেদৰে 15 বছৰত 4-5 বাৰকৈ উৰণ সেতু আচলতে ফাট মেলিছিল আৰু ফাট মেলাৰ পৰিৱৰ্তে এতিয়া বৰ্তমান যিটো এতিয়া ফাট মেলিছে সেই ফাট মেলাত এতিয়া কিন্তু কোনো ধৰণৰ সুচল হৈ নুঠিব বা সুচল হৈ নুঠিল কিন্তু এনে ক্ষেত্ৰত যি এতিয়া বৰ্তমান অভিযন্তাগৰাকীয়ে কৈছিলে যে গোটেইখিনি ভাঙি পেলোৱা হ'ব সঁচাকৈ এই উৰণ সেতু ভাঙি পেলোৱা হ'ব নেকি আমি পৰৱৰ্তী প্ৰতিবেদনতো দেখুৱাবলৈ চেষ্টা কৰিম যে উৰণ সেতু ফাট মেলাৰ পিছতে যে অভিযন্তাগৰাকীয়ে এই কথা উল্লেখ কৰিছিলে সেই উল্লেখ কৰা কথাখিনি কিমান দূৰলৈকে যাব বা এই উৰণ যি ভাঙি পেলোৱাৰ কথা কৈছিলে সেই ভাঙি পেলাব নে পুনৰ নিৰ্মাণ কৰিব বা পুনৰ মেৰামতি কৰিব সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24